অসম চৰকাৰৰ শিক্ষা বিভাগৰ সকলোখিনি কাম সুকলমে হৈ আছে বা ষ্টেপ বাই ষ্টেপ হৈ আছে বুলি ক'ব পাৰি। কিন্তু 5550টা LPUP শিক্ষক পদৰ আজি 14 মাহে হৈ গ'ল এপ্লাই কৰা, তাৰ কিন্তু মেৰিট লিষ্ট এখন উলিয়াই নিদিয়াটো কিন্তু সঁচাকৈ বহুত চিন্তনীয় বিষয়। যি কি নহওক, কালিলৈ যি কণ্টেক্সুৱেল টিচাৰ GTৰ কাৰণে তেওঁলোকৰ নিযুক্তি পত্ৰ বিতৰণৰ এটা দিন আছে। শিক্ষক নিযুক্তি হয়তো কাইলৈ এটা আপডেট চৰকাৰৰ ফালৰ পৰা শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা হয়তো লাভ কৰাৰ সম্ভাৱনা আছে। আজি শিক্ষক নিযুক্তিৰ সৈতে জড়িত অন্য এটা ভিডিঅ' ডিছকাছ কৰিম আপোনালোকৰ সৈতে। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অফিচিয়েল ইনফৰমেশ্যন আপোনালোকে প্ৰথমতেই লাভ কৰিব। এখন ভেকেঞ্চি লিষ্ট অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজ নাম্বাৰ অফ এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰৰ যিখন ভেকেঞ্চি লিষ্ট ইতিমধ্যে অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। তাত যদি আপোনালোকে কিমান গ্ৰেজুৱেট টিচাৰক কাইলৈ তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব, যদি 1 নম্বৰ 2 নম্বৰ বজালী আৰু বৰপেটা যদি চায় তেতিয়াহ'লে টোটেল 367, বঙাইগাঁও 88, বঙাইগাঁৱত আছে 88, কাছাৰত আছে 188, চৰাইদেউত 62, দৰঙত 119, ধেমাজিত আছে 109, ধুবুৰীত আছে 144, ডিব্ৰুগড়ত আছে 173, ডিমা হাছাওত 73, সৰ্বাধিক আছে কামৰূপ ৰুৰেলত অৰ্থাৎ প্ৰায় 349টা পদ অৰ্থাৎ পাৰ্মানেণ্ট কৰা পদ। ঠিক তেনেকৈ বাকীকেইখন ডিষ্ট্ৰিক্টতো কিন্তু কম বেছি পৰিমাণে দিয়া আছে আৰু সৰ্বমুঠ 4529। ইয়াত যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে দুটা কেটেগৰীত ভাগ কৰা আছে। নাম্বাৰ অফ ৱৰ্কিং কণ্টেক্সুৱেল টিচাৰ আৰু 2 নম্বৰটো আছে এপইণ্টমেণ্ট লেটাৰ টু বি ইছ্যু অন 15/2/2025 অৰ্থাৎ কালিলৈ 15 ফেব্ৰুৱাৰী তাৰিখে। অসম চৰকাৰৰ নিম্ন প্ৰাথমিকৰ যি DW ফালৰ পৰা বিজ্ঞাপন জাৰি কৰিছিলে, তাৰ কিন্তু সঁচাকৈ এতিয়ালৈ এখন মেৰিট লিষ্ট অন্ততঃ ওলাব লাগিছিলে। আৰু লেটেষ্ট DYFI যি প্ৰতিনিধিবৰ্গ গৈছিলে, সেই প্ৰতিনিধিবৰ্গৰ সন্মুখতো কিন্তু DW ফালৰ পৰা 15 ফেব্ৰুৱাৰীৰ আগত এখন মেৰিট লিষ্ট ওলাব বুলি প্ৰতিশ্ৰুতি দিছিলে বা শিক্ষামন্ত্ৰী মহোদয়টো কৈছিলে যে ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পাছতহে 4500 এপ্লাই হ'ব নতুন নিযুক্তিৰ কাৰণে। এই কথাখিনি তেওঁলোকে ছ'চিয়েল মিডিয়াত ইমান স্পষ্টকৈ কোৱাৰ পাছতো কিন্তু কথামতেই কাম নকৰাটো কিন্তু বহুত বেছি এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বিশেষকৈ এই যি 5500 পদৰ যি পদৰ যি প্ৰাৰ্থী, সেই প্ৰাৰ্থীসকলৰ কাৰণে আচলতে এখন মেৰিট লিষ্ট উলিয়াই দিয়াটো সঁচাকৈ বহুত বেছি প্ৰয়োজনীয় আছিলে। আজি যি আচলতে প্ৰায় 4529টা পদৰ কাইলৈ যি নিযুক্তি পত্ৰ প্ৰেৰণ কৰিব, তাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। সকলোৱে লাইক এটা কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ সৈতে কানেক্ট হৈ থাকিব ছাবস্ক্ৰাইব কৰি, কাষতে থকা ছাবস্ক্ৰাইব বাটনটো চুই থ'ব। অফিচিয়েল ইনফৰমেশ্যনৰ খবৰ আপোনালোকে প্ৰথমতে লাভ কৰিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।